বৃগ ৰাশিৰ জাতক জাতিকাসকল 15 জুনৰ পৰা 21 জুনলৈ এই 7 দিন আপোনাৰ জীৱনত এক বিশেষ টাৰ্ণিং পইণ্ট আনিব পাৰে। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ আশাত আছেনে? তেন্তে এই সপ্তাহে গ্ৰহ নক্ষত্ৰৰ অৱস্থান এনে কিছুমান সংকেত দিছে যিয়ে টকা পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰিব পাৰে। কিন্তু সাৱধান, এই 7 দিনৰ ভিতৰত এটা বিশেষ দিনত লোৱা এটা সিদ্ধান্তই আপোনাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। কোন দিনটো আটাইতকৈ শুভ? ক'ৰ পৰা আহিব টকা পইচাৰ সুযোগ? প্ৰেম জীৱনত কি নতুন অধ্যায় আৰম্ভ হ'ব? চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা সুখবৰ অপেক্ষা কৰি আছে? আৰু কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ এই সপ্তাহত শেষত আছে এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্যক বহুগুণ বৃদ্ধি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 জুনৰ পৰা 21 জুনলৈ এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আপোনাক আৰ্থিক বিষয়ত অধিক সচেতন আৰু বাস্তৱবাদী হ'বলৈ সহায় কৰিব। বহুদিন ধৰি ৰৈ থকা কোনো আৰ্থিক বিষয়ত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে টকা পইচাৰ আগমন আৰু খৰচ দুয়োটা একেলগে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, যদিও ইনকামৰ নতুন উৎস বা অতিৰিক্ত লাভৰ সুযোগো এই প্ৰেছাৰ কিছুমানে পৰিমাণে হ্ৰাস কৰিব পাৰে। সেয়েহে চিন্তিত হোৱাৰ সলনি টকা পইচাৰ সঠিক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক হোৱাৰ সম্ভাৱনা আছে। পুৰণি গ্ৰাহকৰ পৰা লাভ, নতুন অৰ্ডাৰ বা নতুন যোগাযোগৰ জৰিয়তে আৰ্থিক উন্নতি দেখা যাব পাৰে। বিশেষকৈ বাণিজ্য, কৃষি, নিৰ্মাণ, গৃহসজ্জা বা খাদ্য সম্পৰ্কীয় ব্যৱসায়ত থকা লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত কোনো অতিৰিক্ত বোনাছ, ইনচেণ্টিভ বা বিশেষ আৰ্থিক সুবিধাৰ সম্ভাৱনা দেখা যায়। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিত আপোনাৰ পৰিশ্ৰমৰ মূল্য বৃদ্ধি পাব পাৰে, যাৰ ইতিবাচক প্ৰভাৱ আগন্তুক সময়ত টকা পইচাৰ ৰূপত আহিব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট শুভ। মাটি, ঘৰ, দোকান বা যান বাহন সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে সপ্তাহৰ মাজভাগৰ পৰা শেষ ভাগলৈকে সময় অধিক অনুকূল হ'ব পাৰে। কিন্তু 18 জুনৰ আশে-পাশে যিকোনো ডাঙৰ ইনভেষ্ট বা ঋণ সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। অতিৰিক্ত লাভৰ লোভত যিকোনো সিদ্ধান্ত নল'ব। সম্পত্তিৰ ক্ষেত্ৰত বিশেষ সংকেত: পুৰণি ধন ঘূৰাই অহাৰ সম্ভাৱনা, নতুন ইনকামৰ উৎসৰ সন্ধান পাব। সম্পত্তি বিষয়ক ইতিবাচক আলোচনা, ব্যৱসায়ত লাভৰ সুযোগ বৃদ্ধি। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। মুঠতে ক'বলৈ গ'লে 15 পৰা 21 জুন 2026 এই সপ্তাহটো বৃগ ৰাশিৰ বাবে আৰ্থিক স্থিৰতা, লাভৰ নতুন সুযোগ আৰু সম্পত্তি সম্পৰ্কীয় শুভ সংকেত লৈ আহিব পাৰে। ধৈৰ্য আৰু বিচক্ষণতাৰে আগবঢ়ালে এই সপ্তাহৰ শুভ শক্তিক সম্পূৰ্ণৰূপে নিজৰ পক্ষত ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 জুনৰ পৰা 21 জুনলৈ এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট আৱেগিক আৰু স্মৰণীয় হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয়ৰ বহু অনুভূতি স্পষ্টভাৱে প্ৰকাশ পাব আৰু বহুদিন ধৰি মনত জমা হৈ থকা কিছুমান বিষয়ৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন পৰিচয় বা বিশেষ কাৰোবাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। কোনো বন্ধু, সহকৰ্মী বা সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ হোৱা পৰিচয়ে লাহে লাহে গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হোৱাৰ যোগ দেখা যায়। কিন্তু খৰধৰ নকৰি ব্যক্তিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহ সম্পৰ্কক নতুন শক্তি দিয়াৰ সময়। সৰু সুৰা ভুল বুজাবুজি আঁতৰি যাব পাৰে আৰু পৰস্পৰৰ মাজত বিশ্বাস বৃদ্ধি পাব। একেলগে সময় কটোৱা, আন্তৰিক কথা বতৰা কোৱা আৰু সন্মানজনক আচৰণে সম্পৰ্কক অধিক মজবুত কৰিব। সপ্তাহৰ মাজভাগত কোনো বিশেষ মুহূৰ্ত বা সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমান ক্ষেত্ৰত বিবাহৰ আলোচনা আগবাঢ়িব পাৰে বা পৰিয়ালৰ সমৰ্থন লাভ কৰিব পাৰে। যিসকলে নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ ভয় পাই আছিল তেওঁলোকৰ বাবে এই সময় শুভ হ'ব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সপ্তাহত জীৱনসংগীৰ সৈতে ভুল বুজাবুজি বৃদ্ধি পাব। আগতে থকা মতানৈক্য বা মনোমালিন্য লাহে লাহে কমি আহিব। বিশেষকৈ 19 জুন আৰু 20 জুনৰ সময়খিনি সম্পৰ্কৰ বাবে শুভ বুলি গণ্য কৰা হয়। তথাপি সপ্তাহটোৰ শেষভাগত
অহংকাৰ বা জেদৰ বাবে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। সেয়েহে যিকোনো বিষয়ত শান্তভাৱে আলোচনা কৰক। তৃতীয় ব্যক্তিৰ কথাত অতিমাত্ৰা বিশ্বাস নকৰি আৰু সম্পৰ্কৰ বিষয়ত নিজৰ হৃদয় আৰু বাস্তৱতাৰ ওপৰত ভৰসা ৰাখক। যিসকল দূৰত্বৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত যোগাযোগ বৃদ্ধি পাব। ফোন, মেছেজ বা অনলাইন কথা বতৰাৰ জৰিয়তে পুনৰ ঘনিষ্ঠতা অনুভৱ কৰিব পাৰে। প্ৰেম জীৱনৰ বিশেষ সংকেত, নতুন প্ৰেমৰ সম্ভাৱনা, পুৰণি ভুল বুজাবুজিৰ সমাধান, বিবাহ বা সম্পৰ্কৰ আলোচনা আগবাঢ়িব পাৰে। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। অহংকাৰ বা সন্দেহৰ পৰা আঁতৰি থাকক। মুঠতে ক'বলৈ গ'লে 15 পৰা 21 জুন 2026 সপ্তাহটো বৃষ ৰাশিৰ বাবে প্ৰেম, বিশ্বাস, বুজাবুজি আৰু সম্পৰ্কৰ মধুৰতা বৃদ্ধি কৰা সময় হ'ব পাৰে। হৃদয়ৰ কথা সৎভাৱে প্ৰকাশ কৰক, সম্পৰ্কক সময় দিয়ক আৰু ভালপোৱাৰ মূল্য বুজক। তেতিয়াহে এই সপ্তাহৰ শুভ শক্তিয়ে আপোনাক জীৱন অধিক সুন্দৰ কৰি তুলিব। এতিয়া আহিছোঁ চাকৰি আৰু ব্যৱসায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 জুনৰ পৰা 21 জুনলৈ এই সপ্তাহটো কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময় হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে চকুত পৰিবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণি যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব পাৰে। নতুন দায়িত্ব, নতুন প্ৰকল্প বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিশেষ নিৰ্দেশনা আপোনাক অধিক সক্ৰিয় কৰি তুলিব। যদিও কামৰ প্ৰেছাৰ বৃদ্ধি পাব, কিন্তু সেই প্ৰেছাৰৰ মাজতেই নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব। বহুদিন ধৰি প্ৰমোচন, বদলি বা নতুন চাকৰিৰ অপেক্ষাত থকা লোকসকলৰ বাবে ভাল খবৰ আহিব পাৰে। বিশেষকৈ 18 জুনৰ পিছত কিছুমান ইতিবাচক সংকেত দেখা যাব পাৰে। সাক্ষাৎকাৰ, আবেদন বা চাকৰিৰ আলোচনা আগবাঢ়িব পাৰে। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখক। এই সপ্তাহত দলীয় কামৰ জৰিয়তে সফলতা লাভৰ সম্ভাৱনা অধিক। কাৰো সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কত জড়িত নহ'ব, কাৰণ সৰু ভুল বুজাবুজি কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন যোগাযোগ অথবা বহুদিন ধৰি ৰৈ থকা কোনো চুক্তি সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায়ৰ বিস্তাৰ বা নতুন পৰিকল্পনাৰ বাবে এই সময় যথেষ্ট অনুকূল। অংশীদাৰী ব্যৱসায়ত থকা লোকসকলে সকলো সিদ্ধান্ত স্পষ্টভাৱে আলোচনা কৰি লওক। লিখিত নথিপত্ৰ পৰীক্ষা নকৰাকৈ কোনো চুক্তিত স্বাক্ষৰ নকৰিব। সততা আৰু স্বচ্ছতাই এই সপ্তাহত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি থকা বৃষ ৰাশিৰ লোকসকলে এই সপ্তাহত ভাল পৰিকল্পনা আৰু নতুন সুযোগ লাভ কৰিব পাৰে। যদিও তৎক্ষণাত ডাঙৰ সিদ্ধান্ত নকৰাই ভাল, কিন্তু ভৱিষ্যতৰ বাবে ভেটি মজবুত কৰাৰ সময় আহিছে। বেকাৰ বা চাকৰি বিচাৰি থকা লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহটো আশাব্যঞ্জক। কোনো পুৰণি যোগাযোগ, বন্ধু বা আত্মীয়ৰ সহায়ত নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। আবেদন কৰা স্থাপত বা ইতিবাচক খবৰ আহিব পাৰে। এতিয়ালৈ আহিছোঁ ভাগ্য, শুভ সংকেত আৰু সৌভাগ্যৰ যোগ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 জুনৰ পৰা 21 জুনলৈ এই সপ্তাহত ভাগ্যৰ চকা লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ ইংগিত দেখা যায়। বহুদিন ধৰি যি কামত বাধা আহি আছিল, সেই কামবোৰত অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত পৰিশ্ৰমৰ সৈতে ভাগ্যৰ সমৰ্থন লাভ কৰিব পাৰে। বিশেষকৈ 17 জুনৰ পৰা 20 জুনৰ ভিতৰত সৌভাগ্যৰ প্ৰভাৱ অধিক শক্তিশালী হ'ব পাৰে। এই সময়ত নতুন সুযোগ, শুভ খবৰ আৰু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। কিছুমান লোকে বহুদিন ধৰি অপেক্ষা কৰি থকা উত্তৰ বা সিদ্ধান্ত লাভ কৰিব পাৰে। এই সপ্তাহত ভাগ্যৰ সহায়ত পুৰণি বন্ধ হৈ থকা বা ৰৈ থকা জটিল কামৰ সমাধান হোৱাৰ যোগ আছে। যিসকল চাকৰি, ব্যৱসায়, শিক্ষা আৰু সম্পত্তি সম্পৰ্কীয় বিষয়ত চিন্তিত আছিল, তেওঁলোকৰ বাবে ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দেখা যায়। ভাগ্য উদয়ৰ এটা গুপ্ত সংকেত হ'ব পাৰে। হঠাতে কোনো পুৰণি পৰিচিত ব্যক্তিৰ সৈতে দেখা পোৱা, অচিনাকি স্থাপত বা সুখবৰ বা বহুদিন ধৰি বিচাৰি থকা কোনো বস্তু পুনৰ লাভ কৰা, এই ধৰণৰ ঘটনাই আগন্তুক শুভ সময়ৰ ইংগিত দিব পাৰে। তথাপি কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰ ওপৰত ভৰসা ৰাখিব। এই সপ্তাহত গ্ৰহ নক্ষত্ৰই সুযোগ দিব, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰা আপোনাৰ হাতত থাকিব। শুভ তাৰিখ 17 জুন, 19 জুন আৰু 20 জুন। শুভ ৰং সেউজীয়া আৰু বগা। শুভ সংখ্যা 6, 15, 24। বিশেষ প্ৰতিকাৰ: শুক্ৰবাৰে মা লক্ষ্মীৰ সন্মুখত এটা ঘিউৰ চাকি জ্বলাই ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ধন আৰু সৌভাগ্যৰ শক্তি বৃদ্ধি পোৱাৰ বিশ্বাস আছে। সপ্তাহটোৰ মূল মেছেজ:
এই সপ্তাহত আপোনাৰ ভাগ্য জাগ্ৰত হ'ব পাৰে, কিন্তু সফলতাৰ দুৱাৰ খুলিবলৈ সাহস আৰু সঠিক সিদ্ধান্তৰ প্ৰয়োজন। মুঠতে ক'বলৈ গ'লে 15 পৰা 21 জুন 2026 এই সপ্তাহটো বৃষ ৰাশিৰ বাবে সৌভাগ্য, শুভ সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সংকেত বহন কৰে। নিজৰ ওপৰত বিশ্বাস ৰাখক, শুভ সুযোগক আঁকোৱালি লওক আৰু আগবাঢ়ি যাওক। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? এই সপ্তাহত যদি হঠাতে কোনো পুৰণি বন্ধুৰ ফোন বা মেছেজ আহে, বহুদিন ধৰি হেৰাই যোৱা বস্তু বিচাৰি পোৱা বা কোনো অচিনাকি ব্যক্তিৰ পৰা সহায় বা শুভ খবৰ লাভ কৰা, তেন্তে সেয়া ভাগ্য উদয়ৰ বিশেষ সংকেত বুলি গণ্য কৰা হয়। সপ্তাহটোৰ মহাবাণী: এই 7 দিনত আপোনাৰ বাবে ভাগ্যৰ এটা নতুন দুৱাৰ খুলিব পাৰে। সুযোগ চিনাক্ত কৰক, আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক। সফলতা আপোনাৰ কাষ চাপি আহিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 15 জুনৰ পৰা 21 জুন 2026 বৃষ ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত ধন, প্ৰেম, চাকৰি, ব্যৱসায় আৰু ভাগ্যৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল পথ দেখুৱায়, কিন্তু সেই পথত আগবাঢ়ি সফলতা লাভ কৰাটো আপোনাৰ নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। যদি এই ৰাশিফল আপোনাৰ লগত মিল খাইছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ বাবে শুভ কামনা থাকিল। টকা-পইচা, সমৃদ্ধি, প্ৰেমত সুখ, কৰ্মত সফলতা আৰু জীৱনত অসীম সৌভাগ্য। জয় মা লক্ষ্মী। ধন্যবাদ।